হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? যোৱাকালি এটা মিনি ভ্লগ দিছিলোঁ বানপানীৰ, আৰু আজিৰ পৰিৱেশটোও মই আপোনালোকক দেখুৱাই দিওঁ। এইবিলাক পানী আছে এতিয়াও, এইখিনি আমাৰ মন্দিৰৰ কাষখিনি। যোৱাকালি এইবিলাক দেখুওৱা নাছিলোঁ, এইবিলাকতো পানী উঠিছিলে বহুত, কিন্তু এতিয়া কমিল লাহে লাহে, আৰু চোতাললৈকেও আহিছিলে আধালৈকে। ৰাতি আৰু মই ভিডিঅ' নবনালোঁ, এতিয়া ৰাতিপুৱা আৰু কমি গ'ল লাহে লাহে, আৰু এইবিলাকতো উঠিছিলে পানী, চাৰিওফালে পানী উঠিছে। ঘৰৰ ভিতৰত বাৰু পানী সোমোৱা নাই, আৰু এইবিলাকতো আছিলে পানী, এতিয়া কমিল। ৰাস্তাত বাৰু আছে এতিয়াও, ৰাস্তাত যিমানখিনি কালি ভ্লগ কৰোঁতে আছিলে এতিয়াও সিমানখিনিয়ে আছে। কমিব আৰু লাহে লাহে কমি আছে। প্ৰাৰ্থনা কৰিছোঁ আৰু ভগৱানক কমিলেই হয়। আৰু এতিয়া বাৰু অলপ অলপ ৰ'দ ওলাইছে, ৰ'দ দিলে বাৰু নাথাকে, বৰষুণ নিদিলেই হয়। আৰু এইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু আপোনালোকৰ ফালেও কেনেকুৱা হৈ আছে বাৰু জনাবচোন। আমাৰ ফালে এনেকুৱা এতিয়া কমি আছে আৰু লাহে লাহে।